সো আমি আগৰ ক্লাছত পঢ়ি আহিছিলোঁ যে বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰছ। সো বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰছবোৰ হৈছে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ সংগ্ৰহ। পৰিমেয় সংখ্যা কাক বোলে? যিবোৰ সংখ্যাক পি বাই কিউ ৰূপত বা ভগ্নাংশ ৰূপত কি কৰা হয়? প্ৰকাশ কৰিব পাৰি। অপৰিমেয় মানে যিবোৰ সংখ্যাক ভগ্নাংশ ৰূপত প্ৰকাশ কৰিব নোৱাৰি, যেনেকৈ √2, √3। ৰুটৰ ভিতৰত থকা প্ৰায়খিনি সংখ্যা, যিমানখিনি সংখ্যা ৰুটৰ ভিতৰত থাকে সেই প্ৰায়খিনি সংখ্যাবোৰ কি? অপৰিমেয় সংখ্যা। লগতে আমি পাইৰ বিষয়ে আলোচনা কৰিছিলোঁ। পাইও কি? পাইও হৈছে অপৰিমেয় সংখ্যা। যদিও পাইৰ ভেলুটো আমি 22/7 হিচাপে আমি লওঁ, কিন্তু পাইৰ একজেক্ট ভেলুটো 22/7 নহয়। চ' আজি আমি ডিছকাছ কৰিম ৰেচনেল নাম্বাৰ আৰু ইৰেচনেল নাম্বাৰৰ যিটো দশমিক বিস্তৃতি কেনেকুৱা হয়। সিহঁতৰ দশমিক বিস্তৃতিৰ বিষয়ে আমি পঢ়িম আজি। ডেচিমেল এক্সপ্ৰেছন। পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ ডেচিমেল এক্সপ্ৰেছনটো কেনেকুৱা? যদি আমি ধৰোঁ পৰিমেয় সংখ্যা, তেতিয়া ইহঁতৰ ডেচিমেল এক্সপ্ৰেছন নাইবা দশমিক বিস্তৃতি টাৰ্মিনেটিং হ'ব। টাৰ্মিনেটিং। টাৰ্মিনেটিং মানে কি? টাৰ্মিনেটিং মানে হৈছে যাক আমি কমপ্লিটলি হৰণ কৰিব পাৰোঁ। যেনেকৈ 6/3। যেনেকৈ 6/3। 6/3 হৈছে এটা টাৰ্মিনেটিং এক্সপ্ৰেছন, মানে 3/6 আমি কমপ্লিটলি ডিভাইড কৰিব পাৰোঁ। 3 2 = 6। এনেকুৱা এক্সপ্ৰেছনবোৰ হৈছে টাৰ্মিনেটিং। যেনেকৈ 5/2 = কিমান হ'ব? 2.5 হ'ব। চ' এইবিলাক এক্সপ্ৰেছনবোৰ হৈছে কি? টাৰ্মিনেটিং, মানে আমি কমপ্লিটলি ডিভাইড আমি কৰিব পাৰোঁ। কিছুমান হৈছে নন টাৰ্মিনেটিং। চ' নন টাৰ্মিনেটিং যিটো পৰিমেয় সংখ্যা আমি পঢ়োঁ, ইহঁতৰ ডেচিমেল এক্সপ্ৰেছন হয়তো টাৰ্মিনেটিং হ'ব পাৰে নাইবা নন টাৰ্মিনেটিং হ'ব পাৰে। নন টাৰ্মিনেটিং মানে যেনেকৈ 1/3। যেতিয়া আমি 3 চ' এইটো যিটো এক্সপ্ৰেছন 1/3 আছে, যেতিয়া আমি 3ৰে 1ক যেতিয়া হৰণ কৰিম, তেতিয়া আমি কোনো এটা টাৰ্মিনেটিং টাৰ্ম নাপাম। যে 3ৰে একো কমপ্লিটলি ইয়াত কি হয়? ডিভাইড নহ'ব। আমি যিটো আনচাৰটো পাম এইটো 0.3333 এনেকৈ ৰিপিটিং হিচাপত গৈ থাকিব। এই যিটো টাৰ্মটো এটা কণ্টিনিউৱাছ পেটাৰ্ণটো ল'ব। 333 এনেকৈ ৰিপিট হৈ গৈ থাকিব আপ টু ইনফিনিট। চ' এনেকুৱা ক্ষেত্ৰত আমি কি লিখিব পাৰিম? যে 0.3ক আমি কি লিখোঁ? যে 3 ৰিপিট হৈ আছে, তাৰ ওপৰত আমি কি দিম? বাৰ দিম। 0.3 বাৰে কি বুজাইছে? যে 3টো কি হৈছে? ৰিপিট হৈ গৈ আছে। 3333 এনেকৈ ৰিপিট হৈ গৈ আছে। চ' পৰিমেয় সংখ্যাৰ যিটো আমি ডেচিমেল এক্সপ্ৰেছন পাওঁ, সেইটো পালোঁ ইদাৰ টাৰ্মিনেটিং হ'ব লাগিব নাইবা নট টাৰ্মিনেটিং বাট ৰিপিটিং হ'ব লাগিব। টাৰ্মিনেটিং মানে কি? কমপ্লিটলি ডিভাইড হোৱা, কমপ্লিটলি হৰণ হৈ যোৱা, সেইটো কি বুলি কওঁ? টাৰ্মিনেটিং বুলি কওঁ। যদি টাৰ্মিনেটিং নহয়, যদি নট টাৰ্মিনেটিং হয়, তেতিয়া কি হ'ব লাগিব? ৰিপিটিং হ'ব লাগিব। কেছটো কি হ'ব লাগিব? ৰিপিটিং হ'ব লাগিব। তেনেকৈ যদি আমি 2/9 যদি আমি দিওঁ, তেনে ক্ষেত্ৰত 9ৰে যেতিয়া আমি 2 হৰণ কৰিম 0 পইণ্ট আহিব। নতুন 18, আকৌ নতুন 18, এনেকৈ 2 to 2 ইয়াত কি হৈ গৈ থাকিব? ৰিপিট হৈ গৈ থাকিব। এই 2 to 2 এটা কণ্টিনিউৱাছলি ৰিপিট হৈ গৈ থাকিব আপ টু ইনফিনিট। চ' এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম? 0.2 বাৰ দিম। কিন্তু 2 বাৰ মানে 2ৰ ওপৰত বাৰ দিয়ে, মানে 2টো কি হৈ আছে? ৰিপিট হৈ গৈ আছে। ঠিক তেনেদৰে
21/99 এনেকৈ 0.21 21 21 এনেকৈ ৰিপিট হৈ গৈ আছে সো 0.21 বাৰ হ'ব ইয়াৰ ওপৰত সো ৰেশনাল নাম্বাৰছৰ যেটো ডেসিমেল এক্সপ্ৰেছন সেইটো কি হ'ব ইদাৰ টাৰ্মিনেটিং হ'ব নাইবা নন টাৰ্মিনেটিং বা বাট ৰিপিটিং হ'ব লাগিব ঠিক তেনে অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত অপৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যেটো ডেসিমেল এক্সপ্ৰেছন হয় যেটো ডেসিমেল এক্সপ্ৰেছন হয় ইহঁতৰ ডেসিমেল এক্সপ্রেশন হয় সেটা কি হবে নন টার্মিনেটিং আৰু এন্ড নট রিপিটিং মানে যেটো ইরেশনাল নাম্বারস গুলো হয় যাক আমি পি বাই কিউৰ প্ৰকাশ কৰিব নোৱাৰো সেইবোৰ কি হ'ব যে ইহত টাৰ্মিনেটিং নহয় নন টাৰ্মিনেটিং মানে কমপ্লিট ডিভাইড কৰিব নোৱাৰি আৰু ডেসিমেল পাছত এক সংখ্যাবোৰ ৰিপিট হৈ নাথাকে যেনেকৈ 2.41 43 65 47 8 21 0 421 এনেকৈ ডট এনেকৈ গৈ থাকিব সো দশমিকৰ পিছত যেটো ডেসিমেল এক্সপ্ৰেছন আমি পালো এটো আপ টু ইনফাইনাইট লৈকে গুছি গৈ আছে কন্টিনিউয়াসলি সংখ্যাবোৰ বাঢ়ি গৈ আছে হয় আৰু ইয়াত কোনো ফিক্স প্যাটাৰ্ন নাই সংখ্যাবোৰৰ যে এনেকৈ 41 40 40 65 65 এনেকৈ ৰিপিট হৈ গৈ থকা নাই সো দ্যাটস হোৱাই ইট ইজ নট ৰিপিটিং সো যিবিলাক ইৰেশনাল নাম্বাৰস হিয়ৰ ডেসিমেল এক্সপ্ৰেছনটো কি হয় নন টাৰ্মিনেটিং হ'ব নন টাৰ্মিনেটিং মানে কমপ্লিট হৰা না যায় এনেকৈ আমি গোটা সংখ্যাটো নাপাওঁ 2.5 এনেকৈ আমি নাপাওঁ লগতে ৰিপিটিংও নহয় এনেকৈ ৰিপিটিং 3333 2222 2121 এনেকৈ ৰিপিটিং প্যাটাৰ্নত আমি সংখ্যা কেইটা নাপাওঁ সো আজি আমি 12 কনসেপ্ট কেইটা পঢ়িলো পৰীক্ষাত 12 প্ৰশ্নবোৰ আহি থাকে ইয়াৰ ট্ৰিক আছে এই 12 কোৱেশ্চনটো এই 12 কোৱেশ্চন সলভ কৰিবৰ কাৰণে কেইটামান ট্ৰিকবোৰ আছে যদি 0.xy বাৰ থাকে তেতিয়া আমি as it is xy লিখিম যেহেতু দুটা সংখ্যাৰ ওপৰত বাৰ আছে গতিকে আমি দুটা 9 লিখিম সিম্পল হেতু কেটা প্ৰশ্নটো এনেকৈ হয় যে 0.23 বাৰক p বাই q ওপৰত প্ৰকাশ কৰা বা ভগ্নাংশত প্ৰকাশ কৰা প্ৰশ্ন এনেকৈ হয় প্ৰশ্ন এনেকৈ আহিছে 0. যদি xy বাৰ থাকে যদি এটা সংখ্যাৰ ওপৰত মাত্ৰ বাৰ থাকে বা এটা অংকৰ ওপৰত মাত্ৰ বাৰ থাকে তেতিয়া আমি লিখিম ওপৰত xy as it is লিখিম আৰু যেটো অংকৰ ওপৰত বাৰ নাই সেই অংকটো আমি মাইনাস কৰিম যদি x ৰ ওপৰত বাৰ নাই গতিকে x টো আমি মাইনাস কৰিলো আৰু কেটা সংখ্যাৰ ওপৰত বাৰ আছে এটা সংখ্যাৰ ওপৰত বাৰ আছে তলত আমি 9 লিখিম আৰু আন এটা সংখ্যাৰ ওপৰত বাৰ নাই যেটো সংখ্যাৰ যিমানটা সংখ্যাৰ ওপৰত বাৰ না থাকে তাৰ কাৰণে 0 দিম যদি এটা সংখ্যাৰ ওপৰত বাৰ নাই 0 দিলো এটা সংখ্যাৰ ওপৰত বাৰ আছে হেকে 9 দিলো এটো ফৰ্মুলা আমি एग्जांपल কেটা কৰি চাও যেনেকৈ সোৱা যদি 0.2 বাৰ হয় ইয়াক যদি খুদে যে ইয়াক ভগ্নাংশৰ ওপৰত প্ৰকাশ কৰা 0.2 বাৰ মানে কি 0.2222 এনেকৈ গৈ আছে মানে এই এক্সপ্ৰেছনটো কি নন টাৰ্মিনেটিং বাট ৰিপিটিং মানে এই সংখ্যাটো কি হ'ব পৰিমেয় সংখ্যা হ'ব পৰিমেয় সংখ্যা হোৱা মানে এক আমি p বাই q ওপৰত প্ৰকাশ কৰিব পাৰিম পৰীক্ষাত এনেকৈ প্ৰশ্নবোৰ আহি থাকে যে এটা 12 প্ৰশ্ন যদি দিয়ে যে ভগ্নাংশত বা p বাই q ওপৰত প্ৰকাশ কৰা বুলি কৈ দিয়ে সো ইয়াক p বাই q ওপৰত প্ৰকাশ কৰিবৰ কাৰণে ট্ৰিক আছে সেই ট্ৰিকটো এইটো যে 0.xy বাৰ এটা সংখ্যাৰ ওপৰত বাৰ আছে তাৰ কাৰণে আমি 9 দিলো ওপৰত যেটো আছে 2 আছে as it is আমি লিখিলো তেনেকৈ যদি 0.32 বাৰ থাকে যেহেতু দুটা সংখ্যাৰ ওপৰত বাৰ আছে তলত দুটা 9 দিলো দুটা অংকৰ ওপৰত বাৰ আছে দুটা অংকৰ ওপৰত বাৰ আছে সেইকাৰণে 9 দিলো আৰু 32 টো আমি as it is এনেকৈ লিখিম তেনেকৈ যদি এটা অংকৰ ওপৰত বাৰ থাকে 0.32 বাৰ এটা অংকৰ ওপৰত বাৰ থাকে তেতিয়া আমি কি লিখিম যদি এটা অংকৰ ওপৰত বাৰ আছে
তাৰ কাৰণে এটা 9 আৰু এটা অংকৰ ওপৰত বাৰ নাই সেইকাৰণে তাৰ কাৰণে 0 দিম যেটো যদি কোনোটা অংকৰ ওপৰত বাৰ না থাকে তাৰ কাৰণে 0 দিম যদি কোনোটা অংকৰ ওপৰত বাৰ থাকে তাৰ কাৰণে 9 দিম বাৰ নথকা অংকৰ কাৰণে 0 বাৰ থকা অংকৰ কাৰণে 9 আৰু 32 আমি এজিটিস লিখিম আগতে যেনেকৈ লিখিছিলো যেহেতু এই 3 ৰ ওপৰত বাৰ নাই আৰু যেটো অংকৰ ওপৰত বাৰ না থাকে হেতু আমি কি কৰিম মাইনাস কৰিম ট্ৰিক ফৰ্মুলা নম্বৰ 2 এনে 0.xy বাৰ xy আমি এজিটিস লিখিলো যদি x ৰ ওপৰত বাৰ নাই x টো মাইনাস কৰিলো আৰু তলত যেটো ডেনোমিনেটৰ বা হৰত কি থাকিব y ৰ ওপৰত বাৰ আছে এটা অংকৰ ওপৰত মাত্ৰ বাৰ আছে সেইকাৰণে 9 দিলো আৰু x ৰ ওপৰত বাৰ নাই মানে এটা অংকৰ ওপৰত বাৰ নাই সেইকাৰণে এটা শূন্য তেনেকৈ আমি কৰিব লাগিব সো থ্যাংক ইউ